কৌবা তুমি ভালে আছ? আপুনি কপা ওলালি? বোৱাৰী মই ঘৰৰ পৰাই আহিলোঁ। এই কথা নাই বতা নাই ঘপককে ওলালি যে? সেয়া বোৱাৰী মই ঘৰত মই বৰ আমনি পাইছোঁ। অকলে গোটেইখন মোৰ মামা সেইকাৰণে বোলো নহয় মই তোৰ বোৱাৰী ঘৰৰ পৰাই আহিলোঁ। কথা নাই বতা নাই কপা ওলালি? কেলে আহিব লাগে বাৰু কচোন? নহয় তই তেনেকৈ নকবি। মই ঘৰত বৰ অশান্তি পাইছোঁ, খোৱা বোৱাটো বৰ কষ্ট পাইছোঁ। সেই গতিকে বোলো নহয় মোৰ বোৱাৰী আছে যেতিয়া তোৰ বোৱাৰী ঘৰতে ইমান থাকি আহোঁ সেই বুলিহে আহিলোঁ। আমিহে ইয়াত বৰ সুখত আছো বুজিছেনে? আমি ইয়াত কেনেকে চলি আছো আপুনি জানে জানো? তেনেকৈ নকবা বোৱাৰী, তেনেকৈ নকবা। মই বৰ কষ্টত আছোঁ। দাদা আমি ইয়াত মানে অশান্তি আছো, ইফালে ঘৰ বনাই আছো। ঘৰ হলে তই আহিবি থাকিবলৈ, হ'ব? তই জাগে যা, এতিয়া জাগে যা। কি আপুনি থাকিবলৈ মাতি আছে? কামুৰি আছে দেখা নাই? পঠিয়াই দিয়ক। গেঞ্জি পিন্ধি আহিছে দেখিছেনে? তেনেকৈ নকবা বোৱাৰী। ঘৰৰ পৰা মানুহে গেঞ্জি পিন্ধি আহে নি? হয় দে দেউতা, কিয় এইবিলাক তই কাপোৰ এযোৰ ভালকে পিন্ধি আহিব নোৱাৰ? সন্মান বিলাক ক'ত থাকিব বাৰু কচোন? সেইটো কাৰণে থাকে নহয় বয়সত। বোৱাৰী তেনেকৈ নকবা। মই যেনে তেনে ইয়াতে থাকোঁ ৰাতিটো, লাগে ৰাতিপুৱা গুচি যামগৈ। ইমান গৰম, লাইটৰ বিল দি দি আমি তৰণি পোৱা নাইকিয়া। এতিয়া আকৌ আপোনাক এটা ৰুম দিব লাগিলে লাইটৰ বিল আকৌ এক্সট্ৰাকে ভৰাব লাগিব। খোৱা বোৱা ঔষধ পাতি ক'ৰবাতো আছে আৰু আমি ৰাখিব ইমান গৰমত? খোৱা বোৱাও নালাগে মোক, যেনে তেনে বাৰান্দাতে মোক কম জেগা দি নালাগে বাৰু। কেনেকে অশান্তি আমি নোৱাৰো, আপুনি যাওক যাওকে। তেনেকে নকবা বোৱাৰী। কোনো কাপোৰৰ হেৰি নাই, গেঞ্জিটো ইমান দূৰৰ পৰা গেঞ্জিটো পিন্ধি আহি গ'ল। একে নাকখনত চব শেষ কৰিলে দেই। তেনেকে নকবা ব'লক ভিতৰলৈ ব'লক। ব'লক যেনে তেনে মোক জেগা এখন দিয়া। মই এতিয়া কলৈ যাম আৰু? শুনিছে? আপুনি ক'ৰ পৰা আহিছে? আপোনাক চিনি চানি নাপাওঁ নহয় মই। এই সন্ধিয়া সময়ত ক'ৰ পৰা আহিছে আপুনি? আপুনি যাওকগে যাওক। এই সন্ধিয়া সময়ত এনেকে এই মতা মানুহ নথকা মাইকী মানুহ আছো মই অকলে। এই ঘৰখনত যদি আপোনাক বেলেগ মানুহে দেখে তেতিয়াহ'লে চব মানুহে মোক দৌৰিব। আপুনি যাওকগে যাওকচোন। আপুনি কি কৰিবলৈ আহিছে ইয়ালে? কোনো এটা মতা মানুহ নাই, এই মাইকী মানুহ থকা ঘৰখনত এই মানুহজনে কি কৰিবলৈ আহিছে? হেৰি আপুনি শুনিছেনে? আপুনি যাওকগে যাওক, য'ৰ পৰা আহিছে তলৈকে যাওকগে যাওক। নহ'লে মোক এই ওচৰ চুবুৰীয়া মানুহে আৰু বেলেগ মানুহে চবেই মোক বদনাম দিব আৰু চবেই দৌৰিব মোক বেয়া কথা কৈ কৈ। শুনিছে? আপুনি যাওকগে যাওকচোন। এই মানুহে কথাও নকয়, এই একো নকৰে। হেৰি শুনিছে? আপুনি মুখৰে মাত এটা দিয়ক, আকৌ কথা এটা কওকচোন। আপোনাক মই যাবলৈ কৈছো, আপুনি যাওকগে আকৌ। যোৱাৰো নাম নলয়, কথাও নকয়, মই চিনি জানিও নাপাওঁ। এতিয়া মোৰ কি হ'ব বাৰু? হ'ল ভাল। হেৰি শুনিছেনে? আপুনি য'ৰ পৰা আহিছে তলে যাওকগে যাওক। ইয়াত আপুনি থাকিলে একো লাভ নহ'ব। মই অকলশৰীয়া মাইকী মানুহ, ইয়াত মতা মানুহ নাইকিয়া। শুনিছেনে? আপুনি যাওকগে যাওক। মানুহটোৱে মাতে নিদিয়ে দেখোন। ভুল, মই কি কৰিম বাৰু এতিয়া? মই এতিয়া কি কৰিম? মই ইন্দ্ৰ ককাইদেউৰ ওচৰলৈ যাওঁ। ইটো কাম ভোৱা মানুহ হয়, তাক খবৰটো দিওঁগে। এই মানুহটোৱে মাত বোল নকৰে, নহ'লে মোৰ অৱস্থাটো কি হ'ব এতিয়া? মই মানুহৰ আগত মুখ ঘূৰিয়াব নোৱাৰিম নহ'লে। শুনিছেনে আপুনি বহক, মই ইন্দ্ৰ ককাইদেউৰ ওচৰৰ পৰা আহোঁগে, নহ'লে মোৰ ডাঙৰ বিপদ হ'ব। আপুনি বহি থাকক, মই ইন্দ্ৰ ককাইদেউৰ ওচৰলৈ গৈ আপোনাৰ কথা কওঁগে। কোনোবা ফালে যায়? অকমান ওলাই যাম বুলি ভাবিছিলো। ডাঙৰ কথা এটা হ'ল নহয়। ডাঙৰ কথা? কি ডাঙৰ কথা?
এই মানুহ এজন জানো কেতিয়া আহি পেলাই এই বাৰান্দা ষ্টেপতে বহি আছে নহয় এই আমাৰ মই ইমান কৈছো মানুহটোক যাবলৈ মানুহটোৱে মুখেও নামাতে একো এটা নকয় কিমান সময় হ'ল নাজানো কেতিয়া মই ওলাই পেলাই দেখিছো আগফালে বোলো সন্ধিয়া হ'ল দুৱাৰ খিৰিকী বিলাক মাৰো দেখিছো ষ্টেপত মানুহটো বহি আছে নহয় চাইছোগে মইতো চিনি জানি নাপাওঁ ইমান সুধিছো ক'ৰ পৰা আহিছে কেলে আহিছে আপুনি যাওকগে এখন মতা মানুহ থকা ঘৰ নহয় এখন মাইকী মানুহ থাকে আপুনি মানুহটো নুশুনে নহয় নুশুনে মুখে মাত এটা দিয়া নাইকিয়া বয়সস্থ মানুহ নে নাই ডেকা ল'ৰা এই বয়সস্থ মানুহ মোৰ একে যিহে ভয় লাগিছে মানুহটোৱে একো কথা নকয় একো এটা নামাতে এনেকেতো নহব মোৰ ভয়তে মই কি ভাবিলো আপোনাক খবৰটো দিমগৈ সেইকাৰণে আপোনাক খবৰটো দিবলৈ আহিছিলো মই ভালেই কৰিলি বাৰু এই অচিনাকি মানুহক ঘপককে মানে আশ্ৰয় দিয়াটো ডাঙৰ কথা গতিকে চাই চিতি কাম কৰিব লাগে তই এতিয়া কি কৰিম বুলি ভাবি এতিয়া মইনো কি কৰিম মানুহটো একো নুশুনে নকৰে একোৱে নকয় সেইকাৰণে মই খবৰটো দিছো কি কৰে আপুনি কৰক আৰু নাই তেনেকে নহব ৰবি মই পুলিচ থানালৈ খবৰ দিওঁ পুলিচে আহিবি যি কৰে কৰিব ৰব কৰক আপুনি যি কৰে হেল্ল' শিয়ালমাৰী থানা অচি ছাৰ আছেনে দিয়কচোন নমস্কাৰ ছাৰ হেৰি মানে আমাৰ গাঁৱত অচিনাকি মানুহ এজন আহিছে আহি পেলাই আমাৰ গাঁৱৰে বাৰাণ্ডা এখনত বহি আছে মানুহজনে কোনো মাত বোল নকৰে একো কথাও নকয় এতিয়া মানুহজনী হ'ল অকলশৰীয়া মানুহজনী ধুমধাম মাৰি মোৰ ওচৰলৈ আহিছে মই গাঁওবুঢ়া গতিকে তেওঁক কৈছে গতিকে আপুনি আহক হ'ব আপুনি অকলে আহিলে হ'ব কোনো কথা নাই মই লগত থাকিমেই নহয় আপুনি আহক ঠিক আছে থেংক ইউ আহিব ন এতিয়া বলকচোন আমাৰ ঘৰলৈ মুখে মাত আপুনি কিজনী উলিয়াব পাৰে মানুহটোৰ হয় নেকি আছেতো বহি বহি আছে ৰাতিটো বোলে থাকিব নাযায় হয় নেকি বলচোন আছো না এইজন মানুহজন হেৰি শুনিছেনে আপোনাৰ ঘৰ ক'ত বাৰু কওকচোন আপুনি এনেকে হঠাৎ আহি পেলাই এই বাৰাণ্ডাত বহি আছে কাৰণটো কি কওকচোন আপুনি হেৰি মুখে মাতকচোন আপোনাৰ কওকচোন কি হৈছে আপোনাৰ কওক এবাৰ হ'লেও কওক আপোনাৰ সমস্যা কি কওকচোন এনেকেই থাকে নামাতে আপুনি মাতিছিলে মোক মাতিছিলো এইজন মানুহ চাওকচোন কি আপোনাৰ দেউতাক হয় আপোনাৰ দেউতা ছাৰ মই ক'ৰ পৰা আৰম্ভ কৰিম আৰু ক'ৰ পৰা শেষ কৰিম মই ভাবিয়ে পোৱা নাই আচলতে আপুনিতো এজন পুলিচ বিষয়া হয় আপুনি যদি নিজৰ দেউতাকে আপুনি সন্মান কৰিব নাজানে গতিকে আনক আৰু কেনেকৈ সন্মান কৰিব আৰু কওকচোন বৰ লাজৰ কথা হৈছে বুজিছেনে আপোনাক মই কেনেধৰণে বুজাম বাৰু কওকচোন যিজন দেউতাকে আপোনাক সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰি আজি এইটো অৱস্থা পালে গতিকে আপুনি তেনেকুৱা দেউতাকক আপুনি এনেধৰণে ব্যৱহাৰ কৰিছে আপোনাৰ কিহৰ লগত তুলনা কৰিম বাৰু কওকচোন ছাৰ মই ভাবিয়ে পোৱা নাই আমি 1 তালা 2 তালা 3 তালা ঘৰ বনাইছোঁ AC ৰুম তাত ব্যৱহাৰ কৰিছোঁ AC লগাইছোঁ AC ৰুমত আমি কুকুৰটো ৰাখোঁ কিন্তু মাক দেউতাক ৰাখিবলৈ সেইটো ঘৰত আমাৰ স্থান নাই এই আমাৰ মানসিকতা এই আমাৰ বিচাৰধাৰা এই আমাৰ চিন্তাধাৰা হয় নে নহয় কওকচোন হেৰি এটা কথা কওঁ ছাৰ বেয়া নাপাব হাত জোৰ কৰিছোঁ যদি ভুল হয় ক্ষমা কৰিব আপোনালোকৰ ঢেৰ পঢ়া শুনা ঢেৰ ডিগ্ৰী লৈছে সেই ডিগ্ৰীবোৰ যদি ফাইলত আবদ্ধ কৰি থয় কিবা লাভ হ'বনে কওকচোন একো লাভ নাই যদি আমাৰ সাধাৰণ জ্ঞান নাথাকে আৰু শুনক সৰু অৱস্থাত যেতিয়া ল'ৰা ছোৱালীয়ে আহাৰ নাখায় তেতিয়া মাক দেউতাকে কান্দে ল'ৰা ছোৱালীয়ে আহাৰ নাখোৱাৰ কাৰণে কান্দে এতিয়া দেউতাক মাকে কান্দিব লগা হৈছে ল'ৰা ছোৱালীয়ে ভাত নিদিয়ে হয়নে বাৰু কথাটো হয় ককাইদেউ তই একদম ঠিক কথা কৈছ